FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত আৰু মিডিয়াম ৱেভৰ 411.5 মিটাৰত এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰম্ভ কৰিছো আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ অনুষ্ঠান দৃষ্টিপাত আজিৰ অনুষ্ঠানত বিটিসি নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হ'ব সমল ব্যক্তি হিচাপে উপস্থিত হৈছে সাংবাদিক সুশান্ত তালুকদাৰ আৰু বেদব্ৰত দেৱমিশ্ৰ অনুষ্ঠানটিৰ আধৰি এয়া মানস প্ৰতিম শৰ্মা ধন্যবাদ সমস্তকে দৃষ্টিপাত অনুষ্ঠানলৈ আদৰণি জনালো অহা 7 তাৰিখ আৰু 10 তাৰিখে দুটা পৰ্যায়ত বিটিসি নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব আৰু 12 ডিচেম্বৰত ভোট গণনা আৰম্ভ হ'ব আজি ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ সামৰণি পৰিল আমি অসমৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকৰ সৈতে এই সময়ছোৱাত আমি কথা পাতিম যে বিটিসি নিৰ্বাচনৰ গুৰুত্ব কি প্ৰথমে শ্ৰীযুত তালুকদাৰ ডাঙৰৰ পৰা আৰম্ভ কৰিছো হয় পূৰ্বৰ নিৰ্বাচনতকৈ এইবাৰৰ বিটিসি নিৰ্বাচন কিয় পৃথক কিবাটা কাৰণত পৃথক এই নিৰ্বাচন এটা হ'ল যে আমাৰ ৰাজ্যখনৰ কাৰণে যেটো কোভিড অতিমাৰী হোৱাৰ পাছত এইটো এটা বৃহৎ নিৰ্বাচন হ'বলৈ গৈ আছে আৰু তাৰ পিছত এই নিৰ্বাচন হ'বলৈ গৈ আছে পৰৱৰ্তী যেটো বিধানসভা 2021 চনৰ বিধানসভাৰ তাৰ একেবাৰে আগত গতিকে তাৰ ৰাজনৈতিক যেটো তাৰ মানে সিগনিফিকেন্স যে তাৎপৰ্য হেতু বৃদ্ধি পাইছে আৰু তাৰ পিছতে হ'ল যিখন বিটিআৰ চুক্তি স্বাক্ষৰিত হৈছিল নতুন তৃতীয় যিখন বড়ো চুক্তি স্বাক্ষৰ হৈছিল সেই চুক্তি স্বাক্ষৰ হোৱাৰ পৰৱৰ্তী সময়ৰ নিৰ্বাচন গতিকে তাত আৰু ইয়াৰ উপৰি যেটো শাসনাধীশ যেটো দল ভাৰতীয় জনতা পাৰ্টি তেওঁলোক আৰু লগতে বিপিএফৰ যেটো শাসনত আছিল ৰাজ্যপালৰ শাসনৰ পূৰ্বে তিনিটা টাৰ্ম 15 বছৰ ধৰি 17 বছৰ আসলতে 17 বছৰ হয় প্ৰায় 17 বছৰ হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন যেটো বড়োলেণ্ড পিপলছ ফ্ৰণ্ট গতিকে দিছপুৰত তেওঁলোকৰ মিত্ৰতা আছে ৰাজ্য চৰকাৰখনত তেওঁলোকে কিন্তু পৃথকে যুঁজ কৰিছে আৰু ইউপিপিএল দল যেটো ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল বুলি যেটো দলৰ প্ৰধান শক্তি হ'ল বিটিআৰ চুক্তিৰ সপক্ষে যিখিনি সমৰ্থন পাইছে বড়ো ৰাইজৰ মাজত তাৰ লৈ যেটো প্ৰতিক্ৰিয়া হৈছে বিভিন্ন বিষয়বিলাক গতিকে এই কেবাটাও বিষয়ে এইবাৰৰ নিৰ্বাচনটো গুৰুত্বপূৰ্ণ কৰি তুলিছে হয় মিছৰা এতিয়া অহা বছৰ মাৰ্চ এপ্ৰিলত অসমৰ বিধানসভা নিৰ্বাচন হ'ব বিধানসভা নিৰ্বাচনৰ পূৰ্বে স্বাভাৱিকতে আমি বিটিসি নিৰ্বাচনক ছেমিফাইনেল বুলি ক'ব পাৰোঁ ৰাজনৈতিক দলবোৰৰ মাজত গতিকে বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই নিৰ্বাচনৰ গুৰুত্ব আপুনি কি ধৰে চাই নমস্কাৰ শ্ৰোতাসকল আপুনি যেটো কথা সুধিছে ইয়াৰ গুৰুত্ব নিশ্চয় আছে আমাৰ তালুকদাৰ ডাঙৰীয়ে ক'লে যে অতিমাৰীৰ পিছত বিটিআৰ চুক্তি আৰু 21ত বিধানসভা নিৰ্বাচন গুৰুত্ব এই কাৰণে আছে যে বড়ো অধ্যুষিত অঞ্চলত যিখন বিটিআৰ চুক্তি হ'ল সেইখন কেন্দ্ৰত আছে বিজেপি চৰকাৰ ৰাজ্যতো বিজেপি চৰকাৰ আছে বিপিএফ ৰাজ্য শাসনত অংশীদাৰ হৈ আছে এতিয়া এই অৱস্থাটো যেটো ৰাজনৈতিক বিপিএফৰ লৈ যেটো অৱস্থা আমি দেখিছো এইটোৰ ফালৰ পৰা একেবাৰে ধোখৰো বুলি ক'ব পাৰি নিশ্চিত বুলিও ক'ব নোৱাৰি কিন্তু আন্ডাৰ কাৰেন্ট বুলি যেটো কয় সেইটো একদম সুন্দৰকৈ আছে আৰু যেটোৱে মোৰ বোধেৰে 21ৰ যেটো নিৰ্বাচন এই নিৰ্বাচনত গুৰুত্ব পাব এই কাৰণে যে তেওঁলোকৰ মোটামুটি 12 জন এমএলএ বিধায়ক 12 জন আছে নহয় জানো হয় 12 জন বিধায়ক আৰু 4খন জিলাত 12 জন বিধায়ক হয় এতিয়া এই 4খন জিলাত যদি এই ইলেকশ্যনৰ যেটো প্ৰসেস নিৰ্বাচনৰ যেটো পদ্ধতি অতিমাৰীৰ পিছৰ এইটো এটা গুৰুত্বপূৰ্ণ 21ৰ নিৰ্বাচনৰ পূৰ্বত যেটো চুক্তি ধৰক ৰাজনৈতিক দলবোৰৰ বিভাজন কাৰ লগত কোন আছে কি কৰিছে
কৌশলগতভাৱে কাৰ লগত কি কৰিব এইটো অলপ লাহে 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 স্পষ্ট হৈছে গতিকে আমাৰ বোধেৰে এই গোটেই ইলেকশ্যনটো নিৰ্বাচনটো ৰাজ্যখনৰ 21ৰ যিটো নিৰ্বাচন হ'ব অতি গুৰুত্বপূৰ্ণ আৰু বিশেষকৈ এই 4খন জিলাৰ পৰা 12জন বিধায়ক তেওঁলোকৰ আছে আৰু এতিয়া যদি এই ইলেকশ্যনটোত তেওঁলোকে BPF আকৌ যদি আহে পাৱাৰলৈ সেই ৰাজ্যৰ সমীকৰণটো আকৌ কেনেধৰণে হ'ব সেইবিলাক কথাও আহি পৰিছে আপুনি গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰিলে যে দিছপুৰত BPF আৰু বিজেপি মিত্ৰজোঁটত আছে ইতিমধ্যে বিজেপিৰ কেইবাগৰাকী জ্যেষ্ঠ নেতাই কৈছে যে BPFৰ সৈতে বিধানসভা নিৰ্বাচন মিত্ৰতা নাথাকে কিন্তু আনুষ্ঠানিকভাৱে আমি বাট চাব লাগিব এতিয়া ইয়াত এজনে আনজনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে গতিকে দিছপুৰত মিত্ৰতাৰ দেশটো পৰৱৰ্তী সময়ছোৱাত বিশেষকৈ অহা বিধানসভা নিৰ্বাচনত এই BTC নিৰ্বাচনৰ কি প্ৰভাৱ পৰিব না আমি এটা এইখিনিতে এটা আকৰ্ষণীয় দিশ এটা আছে 2015 চনত যিটো BTC নিৰ্বাচন হৈছিল তাৰ ঠিক আগে 2014ত BPF দল আৰু কংগ্ৰেছৰ মাজত মিত্ৰতা নাছিল মানে ছেট হৈছিল তেনেকৈ সেই সম্পৰ্ক আৰু এইবাৰো 2000 মানে আমাৰ যিটো নিৰ্বাচন হ'বলৈ গৈ আছে 21ত তাৰ আগে 20ত হাগ্ৰামা দল BPF দলে মানে নিৰ্বাচনৰ অৰ্থাৎ BTC নিৰ্বাচনত কিন্তু BPF দলে নিজকে এটা সৰ্বশক্তি সম্পন্ন দল হিচাপে মানে প্ৰতিপন্ন কৰাৰ চেষ্টাটো প্ৰয়াসটো ৰাখিছে গতিকে এই দিছপুৰৰ মিত্ৰতাই কিন্তু আগৰ নিৰ্বাচন কেইটাত হাগ্ৰামা দলটোৰ খুব বেছি এটা প্ৰভাৱ পেলাব পৰা নাছিলে হয় 15ত তেওঁলোকৰ সংখ্যা দিশৰ পৰা তেওঁলোকে নামি আহিছে আগত 31 আছিলে তাৰ পৰা তেওঁলোকৰ 20লৈ সংখ্যা নামিলে আৰু কিন্তু তাৰ পিছত আকৌ 2016ত মিছুদা জেনেৰে কৈছে তেওঁলোকে কিন্তু 12খন চিটে তেওঁলোকে বিধানসভাৰ নিৰ্বাচনত তেওঁলোকে জয়লাভ কৰিছিলে আকৌ কোকৰাঝাৰ লোকসভা সমষ্টিত কিন্তু তেওঁলোকে দুটা নিৰ্বাচনত তেওঁলোকে পৰাজিত কৰিছে কাৰণ তাৰ এই যিটো জনগাঁথনি তাতে এইটো মানে এই মানে পৰিষদীয় নিৰ্বাচন বিধানসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচন এই তিনিটাতে কিন্তু বেলেগ বেলেগ ধৰণে প্ৰভাৱ কৰে গতিকে আমি ঠিক কিছুমান যিটো ধাৰণা গঢ় লৈ উঠিছে লোকসভা নিৰ্বাচনৰ ৰিজাল্টৰ প্ৰেক্ষাপটত বা BTR চুক্তি বিৰোধিতা কৰা BTC চুক্তি বিৰোধিতা কৰা এই ধৰণৰ বিষয়বিলাকে যেনেকৈ দিছে তাৰ লগে লগে মানে দিছপুৰত যেতিয়া এটা দলৰ লগত শাসকীয় দলৰ লগত BPFৰ যিটো মিত্ৰতা সেই মিত্ৰতাটো কেনেধৰণে প্ৰভাৱ বিস্তাৰ কৰিব এই বিষয়বিলাক তাত সাঙুৰ খাই আছে কিন্তু আমি সেই দিশৰ পৰা যদি চাবলৈ যাওঁ যে দুইটা ইলেকশ্যনতে কিন্তু হাগ্ৰামা নেতৃত্বাধীন হাগ্ৰামা মহিলাৰ ডাঙৰীয়া নেতৃত্বাধীন যিটো BPF দল তেওঁলোকে কিন্তু অকল পৰিষদীয় নিৰ্বাচনত অৱতীৰ্ণ হৈছে গতিকে এইটো এটা মানে আমাৰ BTC নিৰ্বাচনৰ এটা মন কৰিবলগীয়া দিশ আৰু সেইটো তেওঁলোকে দুটা তেওঁলোকৰ আছে যে এটা হ'ল তেওঁলোকে যিটো 15 বছৰ কাৰ্যকালত যিখিনি তেওঁলোকৰ সাংগঠনিক ভেটি যিটো মানে বৃদ্ধি কৰিছে সেই সাংগঠনিক ভিত্তিতে তেওঁলোকে এই পদক্ষেপটো তেওঁলোকে লৈছে গতিকে সেইফালৰ পৰা মিছনৰ যিটো কৈছে যে খুব গুৰুত্বপূৰ্ণ হ'ব লক্ষ্য কাৰণ যদি BPFে এইবাৰ নিৰ্বাচনত তেওঁলোকৰ এই যিটো শক্তি 2016 বিধানসভাতো তেওঁলোকে মানে প্ৰভাৱটো দেখুৱালে সেইটো এইবাৰ কেনেকুৱা ধৰণে প্ৰভাৱ থাকিব আৰু ভাৰতীয় জনতা পাৰ্টিয়ে তেওঁলোকে এই নিৰ্বাচনক এটা মোৰ ধাৰণে তেওঁলোকে এটা পৰীক্ষামূলকভাৱে লৈছে তেওঁলোকে বিচাৰিছে যে দুটা যিটো প্ৰধান বড়ো ৰাজনৈতিক দল এটা হ'ল BPF আৰু এটা হ'ল EPPL এই দুটা দলৰ মাজত কোনটো দলে এইবাৰ পৰিষদীয় নিৰ্বাচনত অগ্ৰগতি লাভ কৰে তাৰ ভিত্তিত তেওঁলোকে বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰত এটা ৰাজনৈতিক যেটো তেখেতে সঠিকভাৱে উল্লেখ কৰিছে এটা পুনৰ বিন্যাস গতিকে কাৰণ এই 12খন আসন পৰৱৰ্তী যেটো নিৰ্বাচন হ'বলৈ গৈ আছে যেহেতু নতুন নতুন শক্তি উত্থান হৈছে ৰাজনৈতিক শক্তি উত্থান হৈছে গতিকে এই BTC নিৰ্বাচনে এই 12খন হোৱাৰ লগে লগে তাৰ কাষৰীয়া যিবিলাক অঞ্চল এই অঞ্চলবিলাকতো কিন্তু এটা প্ৰভাৱ পৰিব গতিকে আপুনি যেতিয়া আৰম্ভণিতে যেতিয়া সঠিকভাৱে আপুনি উত্থাপন কৰিছে যে পৰিষদীয় নিৰ্বাচন যেন এক ছেমিফাইনেল যেন হৈ উঠিছে আৰু এইটো তেওঁলোকে এই ধৰণে মানে প্ৰক্ষেপ কৰিছে বিশেষকৈ শাসকীয় দলে কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে যোৱাবাৰো কিন্তু তেওঁলোকে 40খন আসনতে
প্ৰতিদ্বন্দ্বিতা কৰিছিল তেওঁলোকে এখন আসন লাভ কৰিছিল আৰু তেওঁলোকে ভোট লাভ কৰিছিল 13%। ইয়াৰ বিপৰীতে BPF দলে লাভ কৰিছিল 38.50%। আৰু তাতে যোৱাবাৰ এইবাৰ যিটো UPPL দল 2015 নিৰ্বাচনত UPPL দল হিচাপে নাছিল, তেতিয়া তেওঁলোক এটা মঞ্চৰ এটা অংশীদাৰ হৈ আছিলে বড়োলেণ্ড পিপুলছ প্ৰগ্ৰেছিভ ফ্ৰণ্ট, তেতিয়া উৰ্ষা বৰা নেতৃত্বাধীন ব্ৰহ্ম নেতৃত্বাধীন তেওঁলোকে সেই নিৰ্দলীয় যিখিনি 47% আৰু 15খন আসন পাইছিল, তাৰে ভিতৰত 7খন আসন NDAB মানে পিষ্টক মানে প্ৰগ্ৰেছিভ তেওঁলোকৰ সৈতে আপচু বেক। গতিকে এতিয়াৰ যিটো UPPLৰ মানে ষ্ট্ৰাকচাৰ কাঠামো সেইটোত তেওঁলোকে প্ৰায় 7খনৰ ওচৰ আসন লাভ কৰিছিল। গতিকে এই হাগ্ৰামান মহিলাৰী নেতৃত্বাধীন BPFৰ বিৰুদ্ধে এই শক্তিবিলাকৰ কিমানখিনি আমি মানে উত্থান আমি দেখা পাওঁ, আমি নিৰ্বাচন এতিয়ালৈকে আমি কেৱল তাৰ আমি কেম্পেইনটো দেখিছোঁ, প্ৰচাৰৰ আভাস এটা পাইছোঁ। গতিকে আমি সেইফালৰ পৰা আমি খুব মানে আকৰ্ষণীয় হৈ উঠিছে। আৰু যুঁজটো 2015তকৈ কিন্তু কঠিন হ'ব। আপুনি প্ৰচাৰৰ আভাস পাইছোঁ যে বেছিভাগ সমষ্টিতে 3কোণীয়া বা বহুকোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। কিন্তু এতিয়া মই মিছৰৰ পৰা জানিব বিচাৰিছোঁ, যিধৰণে সুশান্ত তালুকদাৰ ডাঙৰীয়াই ক'লে যে যদিহে দুটা শক্তিৰ মাজত BJPয়ে বাছনি যদি কৰে, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যদি সেই এলাইনমেণ্টটোত প্ৰভাৱ পৰিব জানো? BJP এটা ৰাষ্ট্ৰীয় দল যদি এটা মিত্ৰজোঁটক ত্যাগ কৰি আন এটাক আকোৱালি লয়, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰভাৱ নপৰিব জানো? যে BJP এই কৰাৰ সম্ভাৱনা আছেনে? নাই, চাওক শৰ্মাদেৱ, তাৰমানে BJP দলটো ইমান চালাক চতুৰ দল, এইবোৰ মই চালাক চতুৰ বুলি কৈছোঁ, ৰাজনৈতিকভাৱে বিচক্ষণতা অলপ আছে তেওঁলোকৰ। এইকাৰণে কৈছোঁ, এইবাৰ আপুনি চাওক BTR নিৰ্বাচনত কিন্তু কোনো পক্ষকে পোনপটীয়াকৈ সমৰ্থন জনোৱা নাই। BPFকো কোৱা নাই যে তোমালোক আমাৰ লগত আছা, বাদো দিয়া নাই, ৰাখাও নাই। UPPLক কিন্তু সম্পূৰ্ণভাৱে তেওঁলোকে বেক কৰি আছে BJP, যিমান দূৰ আমি বুজি পাওঁ প্ৰেক্ষাপটত, কিন্তু পোনপটীয়াকৈ কোৱা নাই। এতিয়া BJPয়ে কৰিছে কি, ভাৰতীয় জনতা পাৰ্টীয়ে, যে দুয়োটা দলক খেলপথাৰত এৰি দিছে। যিটো দলে জিকি আহিব তেওঁলোকৰ লগত এলাইনমেণ্ট, মানে যি ধৰণৰ আমাৰ ধাৰণা এটা হৈছে প্ৰচাৰৰ ফালৰ পৰা বা ধৰক যিখিনি আমি বুজি পাইছোঁ। কাৰণ এতিয়া হৈছে কি, BPFৰ পক্ষত ধৰক শেহতীয়াভাৱে সংযোজন কিছুমান হৈছে, মন কৰিছে আপোনালোকে, যেনে অঞ্জলি দৈমাৰী BPFত জইন কৰিছে। তাৰমানে ৰঞ্জন দৈমাৰীৰ যিটো গ্ৰুপ সেইটোৱে কৰিছে। আৰু BPFৰ লগত বিশ্বজিৎ দৈমাৰীয়ে BPF ত্যাগ কৰি BJP মানে এই কিছুমান বিভাজন হৈছে। গতিকে এই বিভাজনবিলাক ধৰক এতিয়া UPPLটো প্ৰমোদ বড়ো এপছু শেষ কৰি পোনপটীয়াকৈ ৰাজনৈতিক দললৈ আহিছে। গতিকে এই যিবিলাক মানে বিভাজন হৈছে, তাৰ মাজত কিন্তু এইবিলাক BJPয়ে সম্পূৰ্ণভাৱে এখন খেলপথাৰত এৰি দিছে। যিটো দলে গ'ল দিব, বেছি সংখ্যক গ'ল দিব, তেওঁলোকে আদৰি ল'ব। আৰু সাধাৰণতে BJP যিটো দেখা গৈছে, তেওঁলোকে সেইটোৱে কৰে, তেওঁলোকে কাকো পোনপটীয়াকৈ কৈ নিদিয়ে। নাগালেণ্ডত কৰিছে, কৰিছে। গতিকে আমাৰ যিটো ধাৰণা হৈছে, এতিয়া ধৰক UPPLৰ লগত আছে, এপছুৱে সমৰ্থন দিছে পোনপটীয়াকৈ। গতিকে আপুনি UPPLকো এতিয়া যিটো দেখা গৈছে, একেবাৰে নটচাট কৰিব নোৱাৰে। BPFত ৰঞ্জন দৈমাৰী আহিছে, তাৰপিছত আগৰ পৰা আমাৰ যিটো হেৰি আছে, এই BPF অভাৰগ্ৰাউণ্ড গ্ৰুপ আছে, তাৰ এটা গ্ৰুপ কিন্তু তেওঁৰ লগত আছে, এটা আকৌ আছে গোবিন্দ বসুমতাৰী UPPLৰ লগত আছে। এইবিলাক কথা যিটো আমি আমাৰ ধাৰণা ব্যক্তিগত যিখিনি আমি দেখিছোঁ, এই গোটেই বস্তুটোত কিন্তু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত BJPয়ে সদায় আঞ্চলিক ৰাজনৈতিক দলক লগত ৰাখি বস্তুটো কৰিব খোজে। কিন্তু কেতিয়া কৰে, এতিয়া ধৰক UPPLক নতুন ল'ৰা, গোটেই চামটোৱে নতুন, ৰাজনৈতিকভাৱে তেওঁলোক প্ৰথম নিৰ্বাচনত আহিছে। গতিকে তেওঁলোকে দেখিছে যে এওঁলোকক যদি অকণমান আগবঢ়াই আনিব পাৰে, এওঁলোক যদি ওলাই আহে, তেওঁলোকৰ লগত কৰিব। গতিকে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটটোত BJPয়ে অপশ্যনটো আঞ্চলিক দলবিলাকৰ লগত সেইটো লেভেলতে কৰে, সেইটো পৰ্যায়তে কৰে। গতিকে যিটো পক্ষই বেক মানে দখল কৰিব, তেওঁলোকৰ লগতে কৰিব। এতিয়া ইয়াত BJP নিৰ্বাচনৰ প্ৰচাৰ কৰিছে,
নৱহৰণীয়া সাংসদ তেখেতে প্ৰচাৰত অব্যাহত আছে, কংগ্ৰেছ UDF-এ কৰিছে, BPF UPPL আছে। কিন্তু এনেকুৱা বোধ হয় নেকি যে যদি আমি তাত প্ৰাৰ্থী হিচাপে মানে নেতৃত্বৰ দিশৰ পৰা চাবলৈ যাওঁ যে শেষত হাগ্ৰামা মহিলাৰে বনাম প্ৰমোদ বড়োৰ মাজতে যুঁজ সীমাবদ্ধ হৈ থাকিব? প্ৰধান যুঁজখন তেওঁলোক দুজনৰ মাজতে, মানে এই দুটা তেওঁলোকৰ নেতৃত্বৰ দলকেইটাৰ মাজতে হ'ব প্ৰধান। কিন্তু যিটো জনগাঁথনি বা জনবিন আছে BTC অঞ্চলৰ, গতিকে বাকীবোৰ দলেও BJP দলেও এটা ভূমিকা এইবাৰ ল'ব। আৰু এটা কথা মন কৰিব লাগিব যে 2015 BTC পৰিষদীয় নিৰ্বাচনত তাতে কিন্তু কংগ্ৰেছ আৰু AIDF-ৰ মিত্ৰতা নাছিলে। দুয়োটা দলে পৃথক পৃথকে মানে অংশগ্ৰহণ কৰিছিল, আনুষ্ঠানিক মিত্ৰতা নাছিলে। কিন্তু মানে সিটো হয়, কিন্তু এইবাৰ মানে তেওঁলোকৰ মানে এটা আনুষ্ঠানিক বুজাবুজি হৈছে, ঘোষণা হোৱা নাই ধৰক আসনৰ নহয়, তেওঁলোকে নিৰ্বাচনৰ বাবে কৰিছে। ইয়াত আমি মানে একেলগে মিত্ৰতা কৰি এক বিধানসভালৈ পৰৱৰ্তী সময়ত কিন্তু পৰিষদীয় নিৰ্বাচনৰ কথাটো কৈছোঁ মই। গতিকে গতিকে অকল মানে প্ৰধান দুটা শক্তিৰ লগতে বাকী দলো কিন্তু তাত আহিব। গতিকে মই নাভাবোঁ এইটো দুইকণীয়া হ'ব, এইটো হয়তো বহুকণীয়াও মানে হ'ব পাৰে ঠাই ঠাই। আমি সামগ্ৰিকভাৱে এটাই ক'ব নোৱাৰোঁ। কিন্তু গতিকে পৰিষদৰ যদি কৈছোঁ যে নিশ্চয়কৈ আমি আগতে উল্লেখ কৰাৰ দৰে আলোচনা কৰোঁ যে ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতা হ'ব, বহুকোণীয়া হ'ব। কিন্তু যেতিয়া মূল যুঁজখনৰ মাজত এই দুগৰাকীয়ে ভোটদাতাৰ মনত মানে এটা ক্ৰিয়া কৰিব নেকি ভোটৰ সময়ত, সেইটো হয়। সেইটো তেওঁলোক এই দুটা দলেই মানে প্ৰধান দল হিচাপে বিবেচিত হ'ব। মানে প্ৰধান মানে শাসনৰ অংশীদাৰিত্ব মানে দাবী কৰাকে মোৰ ধাৰণা হয় এই দুটা দলেই আহিব। কিন্তু আপুনি একে সময়তে ভাৰতীয় জনতা পাৰ্টীয়ে যিধৰণে তাত মানে প্ৰচাৰত নামিছে, তেওঁলোকেও যে এটা বিশেষ ভূমিকা ল'ব সেইটো নুই কৰিব নোৱাৰে। কিন্তু এইটো হ'ব পাৰে নেকি যে ইয়াত আমি যদি BJPৰ বিষয়লৈ চাওঁ, শেষত মুখ্যমন্ত্ৰীৰ প্ৰচাৰত নামিলে হিমন্ত বিশ্ব শৰ্মাই যথেষ্ট তাত ৰেলী কৰিছে আৰু তেখেতৰ তাত মানে যি ধৰণৰ ব্যক্তি হৈছে তাত আমি দেখিছোঁ কেইবাগৰাকী মন্ত্ৰী তাত প্ৰচাৰ কৰিছে। দিলীপ শইকীয়া তেওঁৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক, তেওঁ প্ৰচাৰত ব্যস্ত আছে, ৰাজ্যিক সভাপতি প্ৰচাৰ কৰিছে। কিন্তু এই ধৰণৰ হ'ব পাৰে নেকি যে তাত স্থানীয় এগৰাকী নেতা BJPয়ে উলিয়াই দিব পৰা নাই BPF-ত? মই ভাবোঁ যে BJPয়ে যিটো তাত প্ৰচাৰ চলাইছে তাৰ দুটা কাৰণ আছে। আৰু পৰিষদীয় নিৰ্বাচনত ইমান মানে তেওঁলোকৰ মূল উদ্দেশ্যটোতো বিধানসভাৰ নিৰ্বাচন, আৰু বিধানসভাৰ এটাতো তেওঁলোকে অংশীদাৰিত্ব বিচাৰিছে পৰিষদীয় মানে শাসনৰ। তাৰ লগে লগে তেওঁলোকে এই 12খন আসনৰ ক্ষেত্ৰত তেওঁলোকে যাতে যিটো মানে আসনৰ বুজাবুজিত যাতে তেওঁলোকে এটা বাৰ্গেইন কৰিব পাৰে, তেওঁলোকে যাতে অধিক হেঁচা প্ৰয়োগ কৰিব পাৰে যে আমাৰ ইমানখিনি আছে, ছাপৰ্ট আছে। গতিকে এই পৰৱৰ্তী সময়ত, কাৰণ আপুনি মন কৰিব যে এই নিৰ্বাচনে এই 12টা ছিট এটা সময়ত নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বাধীন সমৰ্থিত যিখিনি নিৰ্দলীয় প্ৰাৰ্থী তেওঁলোকে জয়লাভ কৰিছে। পৰৱৰ্তী সময়ত যেতিয়া বড়ো ৰাজনৈতিক দল গঠন হৈছে, এতিয়া BPF-এ এই 12টা ছিট দখল কৰি আহিছে। গতিকে যদি BPF ভাৰতীয় জনতা পাৰ্টীক যদি আসনৰ সংখ্যা বৃদ্ধি কৰিবলৈ লাগে, তেতিয়া তেওঁলোকে বিচাৰিব তাত তেওঁলোকৰ ইনফ্লুৱেঞ্চটো মানে বৃদ্ধি কৰিবৰ কাৰণে, তেওঁলোকৰ প্ৰভাৱ বৃদ্ধি কৰাৰ কাৰণে, যাতে এই পৰৱৰ্তী সময়ত বিধানসভা নিৰ্বাচনলৈ তেওঁলোকে যাতে এইটো আসনৰ বুজাবুজিটো মানে কৰাৰ ক্ষেত্ৰত, মানে আসনৰ সংখ্যাটো দাবী কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ শক্তিটো মানে বৃদ্ধি পায়। তালুকদাৰৰ লগত মই এটা সংযোজন কৰোঁ। হয়, যিটো কথা কৈছে সেইটো ঠিক। আৰু এটা কথা আছে, BJPয়ে তাত আইডেণ্টিটি কৰিব খুজিছে। এটা যে দল আছে বড়ো অধ্যুষিত অঞ্চলত, সেইটো এটা নিজকে দল হিচাপে তেওঁলোকে প্ৰতিপন্ন কৰিবৰ কাৰণে বড়ো ৰাইজৰ মাজত, বড়ো ভোটাৰৰ মাজত, সেইটো এটা তেওঁলোকৰ উদ্দেশ্য আছে। তেতিয়াহ'লে একেটা বিষয়ে কংগ্ৰেছৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব? হয়, কিন্তু কংগ্ৰেছৰ ক্ষেত্ৰত আমি যেতিয়া কংগ্ৰেছ আৰু BPF-ৰ মাজত এলায়েন্স আছিলে, মানে যিটো তেওঁলোকৰ দিছপুৰত যেতিয়া আছিলে, তেতিয়া কিন্তু কংগ্ৰেছে অলপ তেওঁলোকে পিছহুহুকি আছিল, অংশগ্ৰহণ কৰিছিল মানে তেওঁলোকে, কিন্তু তেওঁলোকে মানে জঁপিয়াব পৰা নাছিল। আৰু BJPৰ আৰু এটা উদ্দেশ্য আছে যে তেওঁলোকে পৰিষদীয় গোটেইখন পৰিষদ তেওঁলোকে দখল কৰাটো তেওঁলোকে এটা তেওঁলোকৰ লক্ষ্য আছে। গতিকে এইটো ক্ষেত্ৰত তেওঁলোকে বাকীবিলাক পৰিষদ দখল কৰাৰ ক্ষেত্ৰত
যিমান তেওঁলোকৰ সহজ আছিলে তেওঁলোকৰ যিটো সাংগঠনিক বৃত্তি কিন্তু ইয়াতে কিন্তু তেওঁলোকে সেই খোপনিটো পুতিব তেওঁলোকে চেষ্টা কৰিছে ইয়াতে মানে কিন্তু কংগ্ৰেছে সেই ধৰণে নামি পৰা নাছিল বা তেওঁলোকৰ সাংগঠনিক ভিত্তিত সেই ধৰণে কৰিব পৰা নাছিল যিটো বিজেপিয়ে এইবাৰ কৰিবলৈ হৈছে আৰু হয়তো আমি এতিয়া পৰৱৰ্তী সময়ত দেখা পাম এইটো এতিয়া আমাৰ প্ৰচাৰৰ ক্ষেত্ৰত এটলিষ্ট আমি অন্ততঃ এইটো দেখা পাইছোঁ কিন্তু এই যদি আমি নিৰ্বাচনৰ মানে প্ৰচাৰৰ বিষয়লৈ ইছ্যুলৈ আহোঁ যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ আজি সামৰণি পৰিলে আৰু 2-3 দিন আছে দ্বিতীয় পৰ্যায়ৰ বাবে আমি দেখিছোঁ প্ৰধানকৈ দুৰ্নীতিৰ বিষয়টো তাত স্থান লাভ কৰিছে মাটিৰ পট্টা প্ৰদানৰ বিষয়টো তাত স্থান লাভ কৰিছে এতিয়া দুৰ্নীতিৰ বিষয়টো নিশ্চয় তাত এটা পৰৱৰ্তী সময়ত আমি চাবলৈ কিদৰে এই অভিযোগ প্ৰতি অভিযোগৰ বিষয়টো আগুৱাই যায় বা মানে এই ক্ষেত্ৰত যিটো কাৰ্যকৰী ব্যৱস্থা হয় চাওক এইটো আপুনি আজি কৈ দিব নোৱাৰে একদম পোনপটীয়া কথা অভিযোগ প্ৰতি অভিযোগ প্ৰত্যেক দলে কৰে নিৰ্বাচনৰ সময়ত কিন্তু শেষত গৈ দেখা যায় যিটো দল দখললৈ আহে তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰত কোৱা কথা আৰু পৰৱৰ্তী পৰ্যায়ত দখল কৰাৰ পিছত যিটো আমি দেখিছোঁ অত বছৰে দীঘলীয়া সময়ত কোৱা কথা আৰু কৰাৰ মাজত এটা দীঘলীয়া তফাত থাকে গতিকে মই নাভাবোঁ যে প্ৰতি অভিযোগ হৈছে BPF কৈছে এটা BPL কৈছে এটা বিজেপিও কৈছে UPPL কৈছে প্ৰত্যেকে কৈছে কিন্তু মোৰ যিটো ধাৰণা ব্যক্তিগত ধাৰণা এইটো আপুনি আজি ক'ব নোৱাৰে আপুনি পোনপটীয়াকৈ কৈ দিব নোৱাৰে যে সময়ত কি ব্যৱস্থা লয় কিন্তু মই এটা সংযোজন এই বিষয়ত মই কৰি দিব খোজোঁ তালুকদাৰে এটা বৰ সুন্দৰ কথা কৈছে যে আপুনি পোনপটীয়া ইমেজ ভিত্তিক নিৰ্বাচন কিন্তু দুজনৰ মাজতে হ'ব হাগ্ৰামা মহিলাৰী আৰু আমাৰ প্ৰমোদ বড়োৰ মাজত কিন্তু জনগাঁথনিয়ে কিন্তু ঠায়ে ঠায়ে ডাঙৰ প্ৰভাৱ পেলাব যোৱাবাৰ ওদালগুৰিত 9খন আসন পৰিষদীয় নিৰ্বাচন 9খন আসন পাইছিলে BPF এইবাৰ ওদালগুৰিত মুস্কিল আছে এইবাৰ কিন্তু চিৰাঙত ভাল হ'ব চন্দন ব্ৰহ্মক যিহেতু এটা গ্ৰুপে আগতে এৰি থকা গ্ৰুপ এটাই এতিয়া অভাৰগ্ৰাউণ্ড হৈছে তেওঁলোকে পোনপটীয়া সমৰ্থন দিছে আগতে চন্দন ব্ৰহ্মৰ অৱস্থাটো বেয়া আছিলে সেইটো চিৰাঙত কিন্তু এইবাৰ ওদালগুৰিত বেয়া হ'ব চিৰাঙত ভাল হ'ব গতিকে আপুনি জনগাঁথনিৰ ফালৰ পৰা যিটো মানে মই ব্যক্তিগতভাৱে বুজিছোঁ একেবাৰে সহজ হৈ থকা নাই আমি বাৰু ভোট গণনা 12 তাৰিখলৈ বাট চাব লাগিব আৰু যদি আন এক প্ৰসংগলৈ আহোঁ বিষয়টোৰ ক্ষেত্ৰত এটা মই সংযোজন কৰিব গৈছে যে যিটো মানে মাটিৰ ভূমিৰ বিষয়টো আহিছে আৰু লগতে ডেভেলপমেণ্টৰ বিষয়টো নিৰ্বাচনী মুখ্যমন্ত্ৰীয়ে বিশেষকৈ ডেভেলপমেণ্টৰ বিষয়টো কৈছে হয় আৰু শান্তিটোতো এটা আছেই এটা যিটো শান্তি চুক্তি এখন হ'ল মই জাষ্ট সংযোজন কৰিব খুজিছোঁ তেখেতে উত্থাপন কৰা বিষয়ৰ লগত যিটো ভূমি আপুনি উত্থাপন কৰিছে ভূমিৰ ভূমিটোৰ বিষয়টো কিন্তু এইবাৰ প্ৰাধান্য পাইছে কিন্তু আটাইতকৈ মানে আমোদজনক কথাটো হ'ল এখন চুক্তি অলপতে স্বাক্ষৰ হৈছে এই চুক্তিতে কিন্তু তেওঁলোকে ভূমিৰ বিষয়টো সমাধান কৰাৰ সম্পূৰ্ণ থল আছিলে কিন্তু তাত তেওঁলোকে সেই বিষয়ে কোনো সেই উল্লেখেই নাই না আৰু ইয়াত ভূমিৰ ক্ষেত্ৰত BTC চুক্তি যিখন হৈছিলে BTC মানে আমাৰ 2003 চনত যিখন চুক্তি হৈছিলে দ্বিতীয় বড়ো চুক্তিখন সেই চুক্তিখনতে তাত এটা কথা উল্লেখ কৰা আছে যে ষষ্ঠ অনুসূচীৰ মানে ইয়াত যিটো মানে আমাৰ এমেণ্ডমেণ্ট হৈছিল সংশোধনী হৈছিল যে তাতে আগৰ পৰা যিখিনি মানে অজনজাতীয় লোক তাত বসবাস কৰি আছে আন মানে জনগোষ্ঠী ট্ৰাইব এৰি গতিকে তাতে তেওঁলোকে কিন্তু একেই ৰাইট ভূমি অধিকাৰ সাব্যস্ত কৰিব পাৰিব কিন্তু তাত সমস্যাটো হৈছে তাৰ যিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক তাতে কিন্তু ৰাইটখিনি অকল ৰিজাৰ্ভ হৈ আছে তাৰে মানে ভূমিৰ স্বত্বটো মানে ট্ৰান্সফাৰ কিনা বেচা এইবিলাক কৰাৰ ক্ষেত্ৰত সেইটো কিন্তু সংৰক্ষিত হৈ আছে মানে আমাৰ ভূমি আইন মতে জনজাতীয় লোকৰ মানে যিখিনি নটিফাইড ক্লাছ ইনক্লুডিং অকল জনজাতীয় বুলি নহয় কোচ ৰাজবংশী আৰু নেপাল আৰু গোৰ্খা এই হেৰি আদি হেৰি চান্থাল এইকেইটা চাওতালসকলৰ তেওঁলোকসকলক অন্তৰ্ভুক্ত কৰি গতিকে ভূমিৰ বিষয়টো মানে যিধৰণে প্ৰচাৰত কৈছে মন্ত্ৰী মানে ভাৰতীয় জনতা পাৰ্টিৰ পৰা যে আমি এইখিনি কৰি দিম সেই বিষয়টো ইমান সহজ নহয়
গতিকে জটিল বিষয় আৰু তাত বিষয়টো খুব মানে সমাধা কৰাৰ থলটো তেতিয়াই আছিলে চুক্তিখনত গতিকে ভূমি বিষয়টো তেওঁলোকে যদিও উত্থাপন কৰিছে সি মানুহক কিমান আশ্বস্ত কৰিব পাৰিছে সেই বিষয়ে আমি নিৰ্বাচনত আমি গম পাম। চাওক মই মাজতে কৈছোঁ কথাটো আপুনি প্ৰচাৰ আৰু দুৰ্নীতিৰ কথাটো কৈছে প্ৰচাৰ আৰু চৰকাৰ প্ৰাক নিৰ্বাচনী আৰু পৰৱৰ্তী শাসন এই দুটাৰ মাজত পাৰ্থক্য চাব আজি UPPলৈ কৈছে বিজেপিয়ে কৈছে যে মাটিৰ পট্টা দিব তাত বিধিগতভাৱেই নোৱাৰে অজনজাতীয় নাপায় এইটো এটা নিৰ্বাচনী চমক দুৰ্নীতি এটাও চমক মই চমক বুলিয়ে কৈছোঁ কাৰণ আজিলৈকে দেখা নাই যে তাত হেৰি হ'ব আমাৰ যিহেতু সময় বেছি নাই এতিয়া অসমৰ ৰাজ্যৰ ৰাজনীতিৰ আটাইবোৰ হেভিত মানে ৰাজনীতিক নেতাই তাত প্ৰচাৰ কৰিছে এই নিৰ্বাচনৰ ফলাফলে ৰাজনীতিকসকলৰ ব্যক্তিগতভাৱে কি প্ৰভাৱ পেলাব তেওঁলোকৰ কেৰিয়াৰত বা তেওঁলোকৰ প্ৰচাৰত বা পৰৱৰ্তী সময়ছোৱাত না আমাৰ মানে ৰাজনৈতিক হস্তি যদি কোৱা হয় তেতিয়াহ'লে বহুকেইজন তাত নামিছে হয় আটাইবোৰে তাত নামিছে দলৰ মানে বিৰোধী শাসকীয় দলৰ সভাপতি মুখ্যমন্ত্ৰী তাৰপিছত স্বাস্থ্য শিক্ষামন্ত্ৰী নহয় আটাইবোৰে নামিছে পৰিষদীয় নিৰ্বাচন কংগ্ৰেছ দলৰ UDF সেইটো ক'লোঁ তাত তেওঁলোকৰ বদৰুদ্দিন নাজমল তাৰপিছত তেনেকৈ আটাইকেইটা দলৰ মানে গোটেই সভাপতি গোটেই নেতৃবৃন্দ তাতে লিডাৰশ্বিপ দিগ্গজখিনি তেওঁলোকে তাতে আছে এই নিৰ্বাচন মই ভাবোঁ যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰণে গুৰুত্বপূৰ্ণ এই কাৰণে হৈছে যে ইমেজ বিল্ডিঙৰ কাৰণে মানে তেওঁৰ মানে মানে গোটেই অসম তেখেতে কৈ থাকে যিটো মানে গ্ৰহণযোগ্যতা যে সেইটো তেওঁ বিচাৰিছে যে যদি ভাৰতীয় জনতা পাৰ্টীক তাত এটা বিশেষ ভূমিকা থাকে পৰৱৰ্তী সময়ত গতিকে তেখেতৰ সেই নিৰ্বাচনী অংশগ্ৰহণে সেই ইমেজটোত বা এই তেওঁৰ যিখন মানে চিত্ৰ এই চিত্ৰটোত এটা সংবৰ্ধন কৰিব আৰু ভাৰতীয় জনতা পাৰ্টীৰ দলৰ ভিতৰতে আমি জানো হিমন্ত বিশ্ব শৰ্মাদেৱে তেওঁৰ এটা নিৰ্বাচনীৰ ৰাজনীতিত তেখেতৰ এটা বিশেষ আহ্বায়ক গতিকে তেখেতৰ কাৰণেও এই নিৰ্বাচনটো কিন্তু গুৰুত্বপূৰ্ণ ৰাজনৈতিক মানে আৰু গোটেই দলটোৰ কাৰণে যিহেতু 2021 তেওঁলোকে বিধানসভা নিৰ্বাচনলৈ গৈ আছে আৰু শেষত শ্ৰীযুত মিশ্ৰ ডাঙৰীয়া BTC নিৰ্বাচনৰ ফলাফলে BTR চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত কিদৰে প্ৰভাৱিত কৰিব পাৰে বা আমি যদি এইদৰে সোধোঁ এই নিৰ্বাচনে BTR চুক্তিৰ কি ভৱিষ্যত নিৰ্ণয় কৰিব পাৰে পোনপটীয়াকৈ মই ক'ব লাগিলে পোনপটীয়াকৈ BTR চুক্তি যদি UPPL দল ক্ষমতালৈ আহে তেতিয়াহ'লে আমাৰ বোধেৰে এইটো ৰূপায়ণ হোৱাত সহজ হ'ব যিটো বুজিছোঁ যদি BPF শাসনলৈ আহে তেতিয়া হয়তো চুক্তিখনৰ ইফাল হোৱাৰ সম্ভাৱনা আছে একেবাৰে নুই কৰিব নোৱাৰি তাৰ লগত মই দুটা বস্তু মই সংযোজন কৰিব খুজিছোঁ এই নিৰ্বাচনবিলাকত কিন্তু এইবাৰ যিটো পৰিষদীয় নিৰ্বাচন দেখিলোঁ প্ৰচাৰৰ যিটো ভাষা এইটো ক'ব লাগিব দলবিলাকৰ নেতাসকলৰ যিটো ভাষা ৰাইজক ভোটাৰক সম্বোধন কৰা এইটো কিন্তু বৰ নিন্দনীয় বুলিয়েই মই কওঁ এনেকুৱা ভাষা হ'ব নোৱাৰে কেতিয়াও কাৰণ আপুনি যিমানেই যি নকওক 12 তাৰিখে যেতিয়া বেলট পেপাৰ হিচাপ কৰিব তেতিয়া সকলোৰে কিন্তু সমান দেখা যাব যে ভোটাৰে ঠিক সময়ত ঠিক নিৰ্বাচন কৰিছে কি সিদ্ধান্ত লৈছে আৰু ভোটাৰেই সৰ্বোচ্চ হয় কাৰণ ভোটাৰৰ ওপৰত নাই ভোটাৰে কিন্তু এটা সিদ্ধান্ত তলে লয় আজি নিৰ্বাচনবিলাকত বহুত মানুহ দেখা পায় কিন্তু শেষত গৈ পেলাই ভোটাৰে যিটো সিদ্ধান্ত লয় তেতিয়া আপুনি ধৰিব নোৱাৰা সিদ্ধান্তও হৈ যাব পাৰে হয় আজি আমাৰ সময় শেষ হ'ল গতিকে 7 আৰু 10 তাৰিখে নিৰ্বাচন হ'ব আৰু 12 তাৰিখে ফলাফল ভোট গণনা হ'ব আমি সম্ভৱ 12 তাৰিখে সন্ধিয়া বা 13 তাৰিখে আমি ফলাফল লাভ কৰিম দুয়োগৰাকী সমল ব্যক্তিক ধন্যবাদ জনালোঁ আমাৰ সহযোগী অপূৰ্ব মালিলে ধন্যবাদ জনাই আমাৰ দৃষ্টিপাত অনুষ্ঠান ইয়াতে সামৰণি মাৰিলোঁ ধন্যবাদ